হেল্ল' গাইজ, অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱাই সোনকালে গা পা ধুই আজি মূৰ ধুলোঁ কাৰণে বোলো ৰ'দতে বহোঁ, চুলি কেইটা শুকাব। আৰু বহুত দেৰি ৰ'দত বহাৰ পাছত গুচি আহিলোঁ। আৰু এয়া দেখিছেনে, মই টিভি চাবলৈ লৈছিলোঁ, গোটেই চাৰিটা একদম মোৰ ওচৰতে বহিবলৈ আহিলে। তেহেঁতৰ লগতে মোৰ দিনটো এনেকৈয়ে যায় গাইজ, একো বিশেষ একোৱেই নকৰোঁ মই কাম বন। আৰু এয়া দেখিছেনে, পূৰা পেকিং কৰি আছোঁ কাৰণ কাইলৈ যাম এক্সকাৰ্ছন। আৰু আপোনালোকক কৈছিলোঁৱেই ক'ৰবাত যাম বুলি, তো ক'ত যাম আপোনালোকে এইটো কাইলৈ গম পাবই। আৰু আবেলি সময়ত তেনেকৈ ওলাই গৈছিলোঁ মাৰ লগত। আৰু চাওকচোন জোনটো ইমান ধুনীয়া লাগিছে, ডাঙৰকৈ ওলাই আছিলে একদম ৰঙা হৈ, ইমান ভাল লাগে এনেকৈ চাই ন। আৰু তাৰপাছত মোৰ মায়ে এইবোৰ কিছুমান কইনছ দিছে কাৰণ কেছটোতো লাগিবই মোক, যিহেতু মই ফুৰিব যাম আৰু এনেকৈ কইনছো লৈ লৈছোঁ অলপ। মায়ে এখন নতুন লেপ কিনিলে, তো এখন চাওক, এতিয়া মই ধুনীয়াকৈ এখন লৈ আছোঁ, বহুত কোমল একদম। এখন লৈ আছোঁ পূৰা মানে গৰম। কেনেকুৱা লাগিছে ডিজাইনটো, কেনেকুৱা লাগিছে ক'ব দেই গাইজ। কাইলৈ ৰাতিলৈ ইমানটা বজাত চাগে কাইলৈ ওলাবই লাগিব নেকি গাইজ। আৰু আমাৰ ট্ৰেইন আছে ৰাতিকৈ। আমাৰ পেকিং অলম'ষ্ট মোৰ কমপ্লিট হৈছেগৈ, সেইবুলি মই আপোনালোকক কাইলৈ দেখাই আছোঁ। ক'বলগীয়া একো কথা নাই বাৰু এতিয়া। তো কাইলৈ মানে বহুত বেছি এক্সাইটেড। আৰু এতিয়া সোনকালে শুই থাকোঁ, কাইলৈ ট্ৰেইন আছে তো একদম মানে বহুত এক্সাইটেড, বেছি এক্সাইটেড। বাই বাই।